মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল বিজেপিয়ে হিতাধিকাৰী সৃষ্টিৰ বাবেই ৰাজ্যত গঠন কৰিছে চৰকাৰ। আৰু তাক লক্ষ্য কৰি এতিয়া চৰকাৰে ঘোষণা কৰিছে এখনৰ পাছত আনখন হিতাধিকাৰী সৃষ্টিৰ আঁচনি। শেহতীয়া কেবিনেট বৈঠকত পুনৰ ঘোষণা মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি। নমস্কাৰ, আৰম্ভ কৰিছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। আমি পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ কিদৰে কেৱল হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ৰাজ্যত উন্নয়নৰ পথদূলি বজাইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে। হিতাধিকাৰী সৃষ্টিৰ নামত বিনা দ্বিধাই ৰাজকোষ উদং কৰি এটাৰ পাছত আনটো বৃহৎ ঋণ লৈ গৈছে ৰাজ্য চৰকাৰখনে। কিন্তু ইমানৰ পাছতো থমকি ৰোৱা নাই হিমন্ত বিশ্ব শৰ্মা। দেওবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ঘোষণা কৰিছে। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি শীৰ্ষক এখন আঁচনিও ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৩৯ লাখ মহিলাক ১০,০০০কৈ টকা দিয়াৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰা অনুসৰি প্ৰথম পৰ্যায়ত ১০,০০০, দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা আগবঢ়াব ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক, যাৰ ১২,৫০০ টকা ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰখনে। আৰু তৃতীয় পৰ্যায়ত ৫০,০০০কৈ টকা আগবঢ়োৱা হ'ব ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী মহিলাক। উল্লেখযোগ্য যে ২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে এইবেলি বিজেপি চৰকাৰখনৰ প্ৰধান লক্ষ্য হৈ পৰিছে মহিলা ভোটাৰ। আৰু ইয়াৰ কাৰণ খুব আকৰ্ষণীয়। বিগত নিৰ্বাচনত বিজেপি জয় হোৱাৰ এটা প্ৰধান কাৰণ আছিল ৰাজ্যৰ মহিলা ভোটাৰসকল। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহিলাসকলৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক অভূতপূৰ্ব জনপ্ৰিয়তা আছে। সেয়েহে এইবাৰো বিজেপিৰ টাৰ্গেট মহিলা ভোটাৰ। এই ক্ষেত্ৰত দলটোৰ মহিলা মৰ্চাকো যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছে। ইতিমধ্যে মহিলা মৰ্চাৰ নৱনিৰ্বাচিত সভানেত্ৰী স্বপ্না বুনিয়াই ৰাজ্যৰ প্ৰতিগৰাকী মহিলা ভোটাৰৰ কাষত যোৱাৰ ঘোষণা কৰিছে। মূলতঃ হাতত আঁচনিৰ বৃহৎ অস্ত্ৰ লৈ নিৰ্বাচনৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত বিৰোধীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক ১০,০০০ টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই ১০,০০০ টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত ২৫,০০০ টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে। আৰু এই লোনৰ 50% ১২,৫০০ টকা ৰাজ সাহায্য হিচাপে পাব। তাৰপিছত সেই ২৫,০০০ টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত ৫০,০০০ টকা আৰু এই ৫০,০০০ টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ ছেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় ৩৯ লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই ৩৯ লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে ১০,০০০ টকা তেওঁলোকে লাভ কৰিব। এই ১০,০০০ টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজ সাহায্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ ২৫,০০০ টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% ১২,৫০০ টকা ৰাজ সাহায্য হিচাপে অসম চৰকাৰে দিব। আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট ৫০,০০০ টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাপ সুতটো মাপ দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল, যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা
মহিলাসকলে আবেদন কৰিব পাৰিব।